মোৰ খুবেই ভাল লাগিছে। মই ইয়াতে নতুনকৈ জইন কৰিছোঁ যোৱা বছৰ আৰু আজিৰ ৰিজাল্ট শুনি কেনে মানে নথৈ আনন্দিত আৰু আগন্তুক দিনতো এইটো ধাৰা যাতে অক্ষুণ্ণ ৰাখে সেইটোৰ কাৰণে চেষ্টা কৰি যাম। কলা শাখাত 94.21% আৰু আমি অকল কলা বুলিয়ে নহয় ছায়েন্সতো আমি 3rd পজিশ্যন পাইছোঁ আৰু কমাৰ্চত 98.20% লৈ আমি 2nd পজিশ্যনত আছোঁ। গতিকে এইবাৰ বাক্সাৰ ফলাফল ভাল বুলি ক'ব পাৰি। এক্টিভ এফৰ্টছ ইয়াতে প্ৰথম মই শিক্ষাগুৰুসকলক ধন্যবাদ জনাম, অভিনন্দন জনাম, কাৰণ তেওঁলোকৰ প্ৰচেষ্টাত ল'ৰা ছোৱালী আজি এই ভাল ৰিজাল্ট কৰিছে। তেওঁলোকে ভালকৈ পঢ়াৰ কাৰণে আজি ল'ৰা ছোৱালী মানে এইখিনি সফলতা দেখুৱাব পাৰিছে আৰু বিদ্যালয় প্ৰধানসকলৰ মানে প্ৰচেষ্টা, তেওঁলোকে এটা মানে মেনেজমেণ্টত তেওঁলোকৰ যেনেকুৱাকৈ অৰিহণা যোগাব লাগে সেইখিনি যোগাইছে, সেইকাৰণে আজি ফলাফল লাভ কৰিছে। শিক্ষাৰ ক্ষেত্ৰত মানে বহুত চেষ্টা কৰি আছোঁ। মই আজি 6 মাহ হ'ল ইয়াতে অহা। প্ৰথম অৱস্থাত বহুত প্ৰব্লেম আছিল, নথকা নহয়। মই অহাৰ পিছতো মানে বহুত পাইছোঁ, কিন্তু যিখিনি পাৰি আছোঁ চেষ্টা কৰি আছোঁ। এতিয়া আজি আপোনালোকে শুনি ভাল পাব যে আজি মই ফৰ দ্য ফাৰ্ষ্ট টাইম 2 বছৰ পিছত পেঞ্চনাৰৰ মানে কি পেঞ্চন ফাইল আজি হাতে হাতে উঠাই দিম। তাৰমানে এই মাহত যিখিনি ৰিটায়াৰ হ'ব সেইটো এই মাহতে মানে তেওঁলোকৰ যিখিনি পায় লিভ এনকেচমেণ্ট GIS তাৰপিছত ৰিজাল্ট ছাপ'জ যিখিনি স্কুলৰ অকণমান বেয়া হৈছে সেইখিনিক আমি আকৌ মানে ৰিভিউ মিটিং এটা কৰিম আৰু ল'ৰা ছোৱালী যাতে তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ দিয়ে সেইকাৰণে আমি শিক্ষাগুৰুসকলক মানে আহ্বান জনাম যে তেওঁলোকৰ যি প্ৰচেষ্টা এতিয়া ফাৰ্ষ্ট পজিশ্যন আহিলে কিন্তু এই ধাৰাটো যাতে অক্ষুণ্ণ থাকে সেইটো কাৰণে আমি নতুন নতুন মানে ব্যৱস্থা গ্ৰহণ কৰিম। ফৰ এক্সাম্পল আমি টিচাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম। BTC গভৰ্ণমেণ্টে আমাক স্পেচিয়েল কিছুমান ফ'কাছ কৰিছে, সেইখিনি ছায়েন্সৰ বা কমাৰ্চৰ আৰু এইবিলাকৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।